मोर समष्टिर अंतर्गत विभिन्न अंगनवाड़ी माने केन्द्रर जितु स्थान आछे ताते नतुन जिखिनि मडेल अंगनवाड़ी केन्द्र आमी आवंटन पाइছো यार काम আজি आरम्भ কৰি দিলো আজি আমি 3খন आरम्भ কৰি দিছো আৰু এখন আগতে কৰা এটো সম্পূৰ্ণ হৈছিল এটো আমি আজি উদ্বোধন কৰি এতিয়াৰ পৰা अंगनवाड़ी केन्द्ৰৰ আমাৰ ওয়ার্কার হেল্পারক আমি গঠাই দি দিলো তাতে এতিয়া अंगनवाड़ीर কাম কাজ চলিব বাকি আৰু বহুত আছে আমাৰ 42খন নতুন अंगनवाड़ी কেন্দ্ৰ আমি পাইছো আৰু হেতুৱে কাম আমি এতিয়া আৰম্ভ কৰি আছো যিখিনি জাগাত মাটি বাড়ি ঠিক হৈছে আৰু জাগাটো ক্লিয়াৰ হৈছে আৰু কমিটি এপ্ৰুভ হৈছে হেবিলাকত আমি কৰি আছো আৰু বাকি আগতে আমাৰ বহু কেইখন अंगनवाड़ी কেন্দ্ৰ কনস্ট্ৰাকশন চলিছিল ইয়াৰে প্ৰায় সম্পূৰ্ণ হৈছে আৰু হেতু আমি মাঝে মাঝে উদ্বোধন কৰি গৈ আছো গটিকে ভাল লাগিছে বৰ্তমানৰ যেটো মডেল अंगनवाड़ी কেন্দ্ৰ ইয়া যথেষ্ট উপযোগী অকল अंगनवाड़ी কেন্দ্ৰৰ কামকাজ নহয় ৰাইজে ইয়াত বিভিন্ন ৰাইজৰ কামকাজ চলাই লৈ যাব পাৰিব আমাৰ সেলফ হেল্প গ্ৰুপ বিলাকো সময় সময় ইয়াতে মিটিং সিটিং কৰিব পাৰিব বিধায়ক বা কোনবা এমসিএলএ মন্ত্ৰী কোনোবা আহিলে তাতে বহাই ফালে মানুহক ৰিসিভ কৰিব পাৰিব ৰাইজে ইয়াতে আলোচনা কৰিব পাৰিব গটিকে হিয়া এটা বহুত মানে এটা ভাল আঁচনি তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লগতে অজন্তা নিয়োগ বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছো যে তেখেতসকলে ইমান ধুনীয়া আটক ধুনীয়া প্লাস ৰাইজৰ উপযোগী সেই আঁচনিখন মানে কৰাৰ কাৰণে স্যার আমি দেখাবলৈ পাইছো আপনি নিজৰ সমষ্টিত ইমান ধুনীয়া একটা अंगनवाड़ी सेंटर मॉडल बनाई दिसे কিন্তু আমি দেখা প্ৰায় ভাগ মানে কিছুমান ল'ৰা ছোৱালী কাৰণে পেৰেন্টস বিলাক ইম্পৰ্টেন্ট নিদে বাট কিছুমান টিচাৰ বিলাক স্কুল বিলাক এবসেন্ট কৰি থাকে একেটা স্যার আপনি কি কব বিচাৰে না এই কাৰণে এতিয়া সজাগ হ'ব লাগিব মই সব ৰাইজক অনুৰোধ জনাই আছো যে আমাৰ अंगनवाड़ी কেন্দ্ৰৰ মূল উদ্দেশ্যটো হল চৰকাৰৰ তাতে যাহাতে গৰ্ভৱতী অৱস্থাৰ পৰাই আমাৰ সন্তানটো মানে মাকৰ গৰ্ভত থকাৰ পৰাই আমি যত্ন ল'ব লাগে যাহাতে তেওঁলোকৰ মানে গটেটো অঙ্গ প্ৰত্যঙ্গ মাত্ৰ নহয় তেওঁলোকৰ চিন্তা কৰিব পাৰা যি মুগজু আমাক ঈশ্বৰে দিয়ে হিটো খুব মানে ভালে ভালে মানে গ্ৰথ হয় যাহাতে কেতিয়াও আমাৰ ল'ৰা ছোৱালী জন্মৰ পৰাই মানে অচল অৱস্থা হ'ব নোৱাৰে তাৰ কাৰণে মাকে যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্য আৰু গৰ্ভত থকা মানে আমাৰ সন্তানটো যাতে কোনো ক্ষেত্ৰত মানে কষ্ট নাপায় ক্ষতি নহয় তাৰ কাৰণে উপযুক্তভাৱে খাদ্য আৰু লগতে যাহাতে ঔষধ পাতি ল'ব পাৰে ভিটামিন যুক্ত ইয়াৰ পৰামৰ্শ দিয়া হয় আৰু তাৰ পৰা মানে ব্যৱস্থা কৰি দিয়া হয় আৰু সন্তান জন্ম হোৱাৰ পিছৰে পৰা अंगनवाड़ी কেন্দ্ৰত 6 বছৰ বয়সলৈকে তাতে মানে ল'ৰা ছোৱালীক তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কাৰণে স্বাস্থ্যৰ প্ৰয়োজনীয়তা যিবোৰ মানে আহাৰ আছে খাদ্য আছে এইবিলাক চৰকাৰে আবণ্টন কৰি ফলে মানে তেওঁলোকক মানে দিয়াৰ কাৰণে ব্যৱস্থাটো কৰে গতিকে সেই কথাবিলাক আমাৰ প্ৰায় মানে গাঁৱৰ মানুহবিলাকে নাজানে গুৰুত্ব সহকাৰে নলয় হেয়া অকল अंगनवाड़ी ওয়ার্কার হেল্পাৰৰে কাম বুলি ভাবি থাকে গতিকে এইটো হল আমাৰ ভৱিষ্যত প্ৰজন্মক আমি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু শিক্ষাৰ ক্ষেত্ৰতো প্ৰথম নাৰ্সাৰী ব্যৱস্থা ক্লাস 1 পঢ়াৰ আগত আখৰ পৰিচয় তোমাৰ সংখ্যাৰ পৰিচয় ইয়াৰ পৰাই আৰম্ভ কৰে গতিকে প্ৰাক প্ৰাথমিক শিক্ষাটো আজিকালি अंगनवाड़ी কেন্দ্ৰত আৰম্ভ হৈ যায় গতিকে সেই কাৰণে আমি সবে अंगनवाड़ीত আমাৰ নিজৰ সন্তান থাকক বা নাথাকক আমি যাই ফালে সদায় চাব লাগে আৰু ওয়ার্কার হেল্পাৰৰ লগত কথা পাতিব লাগে তেওঁলোকক যদি গাঁৱৰ পৰা কিবা সহায় লাগে এইখিনি আমি কৰি দিব লাগে তেনেকুৱা ধৰণৰ সবে যদি মানে কি কয় আপোনাৰ যোগাযোগ থাকে মিলি ফালে কাম কৰে তেতিয়া তাৰ উদ্দেশ্যটো সফল হ'ব আৰু যেটো আপোনালোকে কৈছে তেনেকুৱা ধৰণৰ কথা কোনিও অবহেলা নকৰিব